Good morning everyone. Welcome to Civil Service School. আজি আমি চাম যে APSC CC ৰ মেইনছ পৰীক্ষাত কেনেকৈ আমি মাৰ্কস মেক্সিমাইজ কৰিব পাৰো। আমি প্ৰধানকৈ মন দিব লাগিব GS 1 to GS 5 আৰু এইটো ভিডিঅ'ত যিখিনি আলোচনা কৰিম হেতু হলগৈ প্ৰধানকৈ GS 1 GS 2 GS 3 and GS 5 মানে আসাম ৰিলেটেড পেপাৰ এইকেইখনত কেনেকৈ আমি মাৰ্কস মেক্সিমাইজ কৰিব পাৰিম। এইখিনি সময়ত আসলতে বেছি পঢ়ি লাভ নাই আৰু বেছি মক টেষ্ট দিও লাভ নাই। মেইন ইম্পৰ্টেন্টটো হল কি যে আমি কন্টেন্ট এনৰিচ কৰিব লাগে, যে আমি আনসাৰ ৰাইটিং কৰিম বা মেইন টপিক বিলাক চাম, যে কোনবিলাক টপিকৰ ওপৰত আমি পঢ়িব লাগিব সেইবিলাক টপিক আমি চাম। টপিক বিলাক কেনেকৈ চাম? নিউজ পেপাৰত অহা কোৱেশ্চন প্লাস মানে নিউজ পেপাৰত অহা টপিক বিলাক প্লাস প্ৰিভিয়াস ইয়াৰ্ছৰ যিবিলাক কোৱেশ্চন সেই কোৱেশ্চন বিলাকৰ পৰা আনুষংগিকভাৱে আমি উলিয়াই লম যে কোনবিলাক বস্তু আমি মানে তাৰ আনুষংগিক কোৱেশ্চন আহিব পাৰে আৰু হেনেকৈ আমি টপিক বিলাক উলিয়াই লম আৰু টপিক বিলাক উলিয়াই লৈ সেই টপিক বিলাকৰ ওপৰত আমি নোট মেকিং কৰিম আৰু নোট মেকিং কৰি সেই নোট বিলাক আমি এনৰিচ কৰিম আৰু এনৰিচ কৰিলে আমাৰ মাৰ্কসটো পৰীক্ষাত মেক্সিমাইজ হ'ব। কিন্তু মক টেষ্ট দিও লাভ নাই। আমাৰ যে বিভিন্ন কোচিংৰ মক টেষ্ট বিলাক আছে, মক টেষ্ট দি অলপ চলপ লাভ হ'ব কিন্তু বেছি দি লাভ নাই, কাৰণ যদি মক টেষ্ট দিয়া তোমালোকে আৰু মক টেষ্ট দি সেই মক টেষ্ট বিলাক আনসাৰ বিলাক এনালাইসিস কৰি সেইবিলাক এনৰিচ কৰিব লাগিব। আৰু সবতকৈ বেষ্ট অপশনটো হৈছে কি যে নিজে নোটস বনোৱা, টপিক উলিওৱা, যে প্ৰতিখন পেপাৰৰ কমেও 100 টপিকস উলিওৱা প্ৰতিখন পেপাৰৰ আৰু 100 টপিকস উলিয়াই সেই 100 টপিকসৰ ওপৰত নোটস বনাই লোৱা আৰু সেই নোটস বিলাকত কি থাকিব লাগিব? নোটস বিলাকত থাকিব লাগিব কিছুমান বস্তু আৰু সেই বস্তুবিলাক হল কি যে এটা হলগে কিওয়াৰ্ড। এই কিওয়াৰ্ডে আমাৰ পৰীক্ষাত মাৰ্কস মেক্সিমাইজ কৰে। কিওয়াৰ্ড বিলাক কেনেকৈ হ'ব পাৰে? যেনেকৈ আমাৰ কমন বা ডিফাৰেন্সিয়েটেড ৰেসপন্সিবিলিটি CDR, তাৰ পিছত পলিউটাৰ্স পে, এনভাইৰনমেন্টৰ ক্ষেত্ৰত পলিউটাৰ্স পে, এইবিলাক হলগে কিওয়াৰ্ড। ইনক্লুসিভ গভৰ্নেন্স, তাৰ পিছত হলগে ইকোনমিক ইনক্লুসিভনেস, তো কম্পিটিটিভ ফেডাৰেলিজম, এইবিলাক হলগে কিছুমান কিওয়াৰ্ড। আৰু তোমালোকে যেতিয়া নোটস বনাবা এই নোটসত মেক্সিমাম কিওয়াৰ্ড ইউজ কৰা। আসলে আৰু অসমীয়া মিডিয়ামত যিখিনি লিখিব তেওঁলোকৰ কাৰণে অসমীয়াত কিওয়াৰ্ড কম আৰু অসমীয়া মিডিয়ামত লিখাখিনিৰ কাৰণে কিওয়াৰ্ড নিদিলে হ'ব বেছি, কিন্তু তেওঁলোকৰ কি হ'ব লাগিব যে অসমীয়া মিডিয়ামৰ কাৰণে মেইন বস্তুটো হলগে কি যে ভাষাটো শুৱলা হ'ব লাগে অসমীয়া মিডিয়ামত লিখোতে, আৰু ইংলিছ মিডিয়ামত কিন্তু ইম্পৰ্টেন্টটো হলগে কিওয়াৰ্ড। সো কিওয়াৰ্ডৰ পিছত দ্বিতীয় বস্তুটো হলগে কি যে ষ্টেটিষ্টিক্স। তোমালোকে কিমান ষ্টেটিষ্টিক্স দিব পাৰা সেইটোৰ ওপৰত ডিপেন্ড কৰে। মানে প্ৰতিটা কুৱেশ্যনত প্ৰায় এটা ষ্টেটিষ্টিক্স দিবাই আৰু সেই ষ্টেটিষ্টিক্স বিলাক পৰীক্ষাত আগতে তোমালোকে এতিয়াই লিখি উলিয়াব লাগিব আৰু সেইবিলাক মুখস্থ কৰি যাব লাগিব। আৰু যদিও আমাৰ আসলতে যিটো পৰীক্ষা এই পৰীক্ষাটোৰ আসলতে আমাৰ কিমানখিনি মনত থাকে সেই মনত থকা বস্তুটো বহুতখিনি নিৰ্ভৰ কৰে। আৰু আসলতে পৰীক্ষাটো বৰ্তমান মেক্সিমাম পৰীক্ষা কেনেকুৱা হৈ গৈছে, যেনেকৈ বেংকৰ পৰীক্ষাবিলাকত বহুত বেছি প্ৰেক্টিচ কৰিব লাগে, তেনেকৈ এই চিভিল সাৰ্ভিস পৰীক্ষাত আসলতে মুখস্থ শক্তি থাকিব লাগে। মুখস্থ শক্তি নাথাকিলে পৰীক্ষাত মানে অকল বুজি নম্বৰ পোৱাটো কঠিন, মানে নম্বৰ পাবা কিন্তু ক্লিয়াৰ কৰাটো কঠিন। গতিকে এই ষ্টেটিষ্টিক্স বিলাক মুখস্থ কৰি যাব লাগিব, কিওয়াৰ্ড বিলাক মুখস্থ কৰি যাব লাগিব বা কিওয়াৰ্ড বিলাক মনত থাকিব লাগিব। তাৰ পিছত হলগে কি যে এটা কোটেশনস, বিভিন্ন কোটেশনসৰ ভিতৰত কি আহিব, যেনেকৈ জৱাহৰলাল নেহৰুৰ কোটেশন, যেনেকৈ এডুকেটিং এ চাইল্ড ইজ এডুকেটিং এ বয় ইজ এডুকেটিং এ হিউমেন বিং এণ্ড এডুকেটিং এ গাৰ্ল ইজ এডুকেটিং এ হোল জেনেৰেশ্যন। এনেকুৱা ধৰণৰ কোটেশন বিলাক, নেলছন মেণ্ডেলাৰ কোটেশন, APJ আব্দুল কালামৰ কোটেশন, মহাত্মা গান্ধীৰ কোটেশন, এইবিলাক মানে তোমালোকে মুখস্থ কৰিব লাগিব আৰু মুখস্থ কৰি পৰীক্ষাত ইন্ট্ৰডাকশ্যন বা কনক্লুজনত সেই কোটেশন বিলাক বহাব পাৰিলে নম্বৰটো বাঢ়িব। তাৰপিছত হলগে কি মেপছৰ ভিতৰত হলগে কি যে ইণ্ডিয়া আসামৰ মেপ বা ৱৰ্ল্ড মেপৰ কিছু অংশ, এইবিলাক যদি মেপখিনি যদি পৰীক্ষাত দিব পাৰো আমি, দিয়াৰ লগে লগে আমাৰ মাৰ্কসটো মেক্সিমাইজ হৈ যাব। তাৰপিছত হলগে কি ডায়াগ্ৰামছ দিব পাৰিব লাগে। যেনেকৈ চাপোজ এতিয়া অসমৰ বানপানী আহিছে, এই অসমৰ বানপানীত আমি নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখন আঁকি নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখন যে এনেকুৱা বহুত
হাই ইলিভেশ্যনত আছে আৰু তাৰ পিছত যে অসমখন এনেকুৱা বাতি নিচিনাকৈ আছে এটা বাউলৰ নিচিনাকৈ আছে গতিকে এইটো আমি যদি মানে লিখিব পাৰোঁ এইটো যদি আমি ডায়েগ্ৰাম এটা ড্ৰ কৰি দিব পাৰোঁ তেনে মাৰ্কছটো মেক্সিমাইজ হোৱাৰ সম্ভাৱনা বেছি আৰু ডায়েগ্ৰামটোত নাম দিলে হ'ল যে ডায়েগ্ৰাম 1 বা ফিগাৰ 1 লোকেশ্যন অফ আছাম ইন কম্পাৰিজন টু আদাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ এনেকুৱাকৈ ডায়েগ্ৰামটো দিব লাগিব তাৰপিছত হ'লগৈ এটা বস্তু ফ্ল' চাৰ্ট এই ফ্ল' চাৰ্ট দিলে মাৰ্কছটো বেছি হোৱাৰ চান্স থাকে মানে ফ্ল' চাৰ্ট মানে ছাপ'জ যেনেকৈ আমি এথিক্সৰ কুৱেশ্যনত দিওঁ মাল্টিপল ষ্টেক হোল্ডাৰ্ছবিলাক আমি এনেকৈ যেনেকৈ দিওঁ গতিকে এইবিলাক হ'লগৈ ফ্ল' চাৰ্ট এই ফ্ল' চাৰ্ট দিলে মাৰ্কছটো বেছি আহিব এক্সাম্পলছ যিমান পাৰা সিমান এক্সাম্পলছ দিবা তো এক্সাম্পলছবিলাক কেনেকুৱা ছাপ'জ কালি বেটি বচাও বেটি পঢ়াওৰ ওপৰত এজনে কুৱেশ্যন লিখিছিল চ' তাত মানে গ্লাছ চিলিংখন যে ব্ৰেক কৰিছে যেনেকৈ গীতা গোপীনাথন IMFৰ বা ক্ৰিষ্টিয়ান লাগাৰ্ড বা হিলাৰী ক্লিণ্টন এনেকুৱা যিবিলাকে গ্লাছ চিলিং ব্ৰেক কৰিছে সেইবিলাক এক্সাম্পল দিব লাগে আৰু যিমান পাৰি সিমান এক্সাম্পল আমাৰ প্ৰশ্নকাকতত আমি মানে উত্তৰ লিখোঁতে বহাব লাগে আৰু মেইন এটা বস্তু হ'লগৈ কি যে ষ্ট্ৰাকচাৰটো ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰটো কেনেকৈ ইম্পৰ্টেণ্ট সেই ষ্ট্ৰাকচাৰটো কি যে আমাৰ ইন্ট্ৰডাকশ্যন প্ৰথমতে আমি এটা দিম ইন্ট্ৰডাকশ্যনৰ পিছত আমি দিম যে বডি আৰু থাৰ্ড পাৰ্টটো হ'লগৈ কনক্লুজন তো ইন্ট্ৰডাকশ্যনত আমি কি দিম ইন্ট্ৰডাকশ্যনত আমি কিবা কোটেশ্যন দিব পাৰোঁ যদি মুখস্থ থাকে নহ'লে আমি কিবা ষ্টেটিষ্টিক্স দিব পাৰোঁ মুঠতে ভাল লগা লাইন দিব লাগিব ইন্ট্ৰডাকশ্যনত আৰু সেইটো তুমি পৰীক্ষা হলত গৈ মানে প্ৰিপাৰেশ্যন কৰিব নোৱাৰা সেইটো তুমি আগতে এতিয়াই তুমি মুখস্থ কৰি যাব লাগিব যে ইন্ট্ৰডাকশ্যনত আমি কি লিখিম বডি পাৰ্টটোত আমি কি লিখিম যে ছাপ'জ 10 মাৰ্কছৰ কুৱেশ্যন থাকিলে ইন্ট্ৰডাকশ্যনত থাকিলে 2 মাৰ্ক বডি পাৰ্টটোত থাকিলে 6 মাৰ্ক আৰু লাষ্টত কনক্লুজনত থাকিলে 2 মাৰ্ক গতিকে 6 মাৰ্ক থাকিলে আমি বডি পাৰ্টটোত প্ৰছ এণ্ড কনছ আমি দিবই লাগিব মানে সুবিধা অসুবিধা প্ৰছ এণ্ড কনছ দি আমি বডি পাৰ্টটো ভৰাম আৰু তাতো কিন্তু আমি এক্সাম্পল দিম কোটেশ্যন দিম ষ্টেটিষ্টিক্স দিম মেপছ দিম ডায়েগ্ৰাম দিম ফ্ল' চাৰ্ট দিম এইবিলাক দিম কিৱৰ্ড ভৰাম যিমান পাৰি সিমান কিৱৰ্ড ভৰাম আৰু তাৰপিছত কিন্তু প্ৰতিটো প্ৰশ্নতেই আমাৰ এটা কিন্তু সলিউশ্যন দিয়াটো মাষ্ট সলিউশ্যন তোমালোকে প্ৰতিটা আনচাৰ লিখোঁতেই লিখিবই লাগিব সলিউশ্যন আৰু সলিউশ্যনটো দিয়াৰ লগে লগে পৰীক্ষাত মাৰ্কছটো বেছি হ'ব গতিকে সলিউশ্যনটো ইম্পৰ্টেণ্ট যিকোনো কুৱেশ্যন আনচাৰ লিখিলেই সলিউশ্যনটো দিবাই তাৰপিছত আহিলগৈ যিটো কনক্লুজন এই কনক্লুজনতো আমি কিছুমান কোটেশ্যন দিব পাৰোঁ বা কিছুমান এটা মানে অপটিমিষ্টিক কনক্লুজনটো সদায় হ'ব লাগে এটা অপটিমিষ্টিক মানে আশাবাদী যে ভৱিষ্যতে কিবা এটা চেঞ্জ হ'ব মানে গুডৰ ফালে চেঞ্জ হ'ব গতিকে সেইটো অপটিমিষ্টিক হ'ব লাগে কনক্লুজনটো সদায় গতিকে এইখিনিয়ে আৰু এইখিনি যদি আমি এই গোটেইখিনি পাৰ্ট যদি আমি আমাৰ আনচাৰটোত ভৰাব পাৰোঁ গতিকে আনচাৰটোত ভৰাব পাৰিলে আমাৰ মাৰ্কছ সদায় মেক্সিমাইজ হ'ব আৰু এটা কথা যেতিয়া আমি পৰীক্ষাত প্ৰশ্নবিলাক মানে এটেম্প কৰিম তেতিয়া আমি প্ৰথমতে কি লিখিম প্ৰথমতে কুৱেশ্যন থাকিব আমাৰ 20টাৰ পৰীক্ষা হলত বহিয়েই লিখিম আমি প্ৰথম 5টা কুৱেশ্যন পৰীক্ষা হলত বহিয়েই লিখিম তাৰপিছত আমি লিখিম নেক্সট 10টা কুৱেশ্যন তাৰপিছত লিখিম আমি নেক্সট 10টা কুৱেশ্যন তাৰপিছত লিখিম আৰু লাষ্টত আমি লিখিম 5টা কুৱেশ্যন মানে প্ৰথম 5টা কুৱেশ্যন আমি ভালকৈ লিখিব লাগিব আৰু তাৰ যাতে ইম্প্ৰেশ্যন ভাল হয় পৰীক্ষকৰ ইম্প্ৰেশ্যনটো ভাল হ'ব লাগিব তাৰপিছত হ'লগৈ কি যে নেক্সট 10টা কুৱেশ্যন আমি লিখিব লাগিব আৰু এই নেক্সট যি 10টা কুৱেশ্যন আমি লিখিম এইখিনিত আমি যেহেতু বেছি মাৰ্ক থাকে 15 নম্বৰকৈ থাকে এটা কুৱেশ্যনত গতিকে 15 নম্বৰকৈ থাকিলে এইখিনি কুৱেশ্যন আমি ভালকৈ লিখিব লাগিব আৰু লাষ্টত যিখিনি 6ৰ পৰা 10ৰ ভিতৰত কুৱেশ্যন থাকিব সেই কুৱেশ্যনখিনি আমাৰ অলপ আনচাৰ মানে বেয়া হ'লেও কথা নাই মানে পিছৰ ফালে আমাৰ আনচাৰটো অলপ বেয়া হৈ যায় গতিকে বেয়া হৈ গ'লে আমি মাজৰ কুৱেশ্যন 5টা আমি লাষ্টৰ ফালে লিখিম আৰু এই 10টা কুৱেশ্যনত আমাৰ বেছি মাৰ্ক আমি ল'ব লাগিব আৰু এইখিনি 5টা কুৱেশ্যন আমি লিখি আছোঁ ইম্প্ৰেশ্যনৰ কাৰণে যাতে পৰীক্ষকে আমাৰ বহিটো পঢ়ি ভাল পায় গতিকে এইখিনিয়ে বেষ্ট উইচেছ থাকিল আৰু তোমালোকৰ এতিয়া এটা কাম কি যে যিমানখিনি তোমালোকে কুৱেশ্যন আনচাৰ লিখিব পাৰা সেই লিখি যদি তোমালোকে চেক কৰাব বিচাৰা তেনেহ'লে আমাৰ চিভিল ছাৰ্ভিচ স্কুল টেলিগ্ৰাম গ্ৰুপ আছে হোৱাটছআপ আছে তাত সেইবিলাক পঠাই থাকিলে হ'ল আৰু মই যিমানখিনি পাৰোঁ চেক কৰাই দিম বেষ্ট উইচেছ বাই বাই